মই সকলোকে এটা অনুৰোধ জনাইছো যে তোমালোকে খেলটো খেল হিচাপে এতিয়াও যেনেকে স্কুলত সাবজেক্ট হিচাপে প্ৰতিটো সাবজেক্ট থাকে তেনেদৰে খেলটো এটা সাবজেক্ট গতিকে তোমালোকে খেলৰ যোগেদিয়ে তোমালোকে শিক্ষাটো যেনেকে আগবঢ়াই নিছা খেলটো তেনেকে আগবঢ়াই লৈ যাব লাগিব আজি উপস্থিত থকা সকলো ডায়মণ্ড স্পৰ্টছ একাডেমীৰ সহযোগত যি প্ৰশিক্ষণৰ অনুষ্ঠিত হৈছে তৰাজান খেলপথাৰত মই সঁচাই খুব আনন্দিত যেহেতু গৰম বন্ধত প্ৰায় আমাৰ দেখিবলৈ পোৱা যায় প্ৰশিক্ষণৰ ব্যৱস্থাবোৰ গৰম দিনতহে কৰা হয় কিন্তু গোটেই বছৰ কৰিব নোৱাৰে যেহেতু বহুতো অসুবিধা আছে আমাৰ এই অঞ্চলৰ পৰাই বহু খেলুৱৈ আছে তেনেদৰে সা সুবিধা নোপোৱাৰ পৰা পিছ পৰি থাকিবলগীয়া হয় গতিকে এই প্ৰশিক্ষণৰ সুবিধাৰ যোগেৰে যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে এইটোৱে মই আশা ৰাখিছো আৰু সমূহ আমাৰ তৰাজানবাসী গাঁৱৰ ৰাইজেও যাতে আমাৰ খেলুৱৈসকলক আগবাঢ়ি যাবলৈ উৎসাহিত কৰে তাৰ বাবে মই সকলোকে অনুৰোধ জনাইছো আৰু আমাৰ সন্মুখত বহি থকা প্ৰত্যেকজন বিষয় শিক্ষক তেখেতসকলক অশেষ ধন্যবাদ জনাইছো 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস তাৰ উপলক্ষে তৰাজান গাঁৱৰ ৰাজহুৱা খেলপথাৰত ডায়মণ্ড স্পৰ্ট ক্লাবৰ উদ্যোগত এখন সভা আয়োজন কৰা হৈছে ইয়াতে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ গীতাঞ্জলি বৰা কোঁৱৰ আহিছে আৰু যোগৰ প্ৰশিক্ষিকা হিচাপে মই থাকি আজি এই সভাখনত খুব বেছি ভাল লাগিল লগতে এমহীয়া এটা যোগ শিবিৰ আয়োজন কৰা হৈছে তাত মই যোগৰ প্ৰশিক্ষিকা হিচাপে থাকিম লগতে ফুটবল স্পৰ্ট ক্লাবৰ কোচাৰ আহিছে তাতে ফুটবলৰ যি কন্টিনিউ হ'ব খেলৰ কন্টিনিউ প্ৰশিক্ষণ দিয়া হ'ব আৰু খুব ধুনীয়া ভাষণেৰে আমাক গীতাঞ্জলি বাইদেৱে যথেষ্টখিনি উৎসাহ উদ্দীপনা আগবঢ়ালে আৰু খুব বেছি ভাল লাগিল আমাৰ শৰীৰত প্ৰয়োজনীয় যি যোগ বা ব্যায়াম এক্সাৰচাইজৰ প্ৰয়োজনীয়তা আছে তাৰ ওপৰত ধুনীয়াকৈ তেওঁ ভাষণ প্ৰদান কৰে গীতাঞ্জলি বৰা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ শ্ৰদ্ধাভাজন জয় জয়তে ডায়মণ্ড স্পৰ্টছ একাডেমীৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু ক্ৰিয়াসুলভ সম্ভাষণ জ্ঞাপন কৰিলোঁ আপুনি হাতীগড় গাঁৱৰ সুযোগ্য সন্তান হিচাপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত টাইৱানত অনুষ্ঠিত হোৱা ৱৰ্ল্ড মাষ্টাৰ্ছ গেমছ 2025 40 ঊৰ্ধৰ Oh,